হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোকে কি খবৰ, কেনেকুৱা আছে? ৰাতিপুৱা বেনিউজ ৰাতিপুৱা একচুৱেলি ভাইটিয়ে ফোন কৰিলে যে ৰাতিপুৱা ভাই বোৱাৰীজনী মোৰ পেটৰ বিষ উঠি আছে আৰু বিজনীত হস্পিটেল আছিলে, সেইখন বোলে জুই লাগিলে চৰকাৰী হস্পিটেলত। আৰু আমাৰ নিচিনা মানুহৰ কাৰণে চৰকাৰী হস্পিটেলটো বহুতে ভালো বেয়াও, ক'ব গ'লে সঁচা কথা। গাইজ, এটা কথা বুজি নাপাম যে আমি যে প্ৰাইভেটত যাম ডেলিভাৰী কৰাবৰ কাৰণে, যে ডেলিভাৰী কৰাৰ কাৰণে মানে প্ৰাইভেটত যে যাম, সেই প্ৰাইভেট পইচাটো তামাম লাগিব। তাৰে পৰা কোনো পইচা ডিছকাউণ্ট নাই, নিদিয়ে। এতিয়া ভাইটি কৈছে পৰহিৰ পৰা পেটৰ বিষ তাইৰ, কালি ৰাতিৰ খোৱা নাই। এতিয়া মোৰ মূৰটো গৰমে হৈছে, মই কি কৰোঁ? এতিয়া মই দিব পৰা পইচাও নাই যে মূলৈও মই দিব পাৰিম। এতিয়া সহায় কৰা মানুহো নাই যে কোনোবা সহায় কৰিব। হয় দে, মা আছে, দেউতা আছে, সেয়াও নাই। অকল মই থাকোঁ বাহিৰত, লোকৰ ঘৰত। মানে সমস্যা কেনেকৈ যে সমস্যাবিলাক সমাধান কৰিম ভগৱানে জানে, আৰু মই নাজানো। সেই ৰাতিপুৱা মই আহি মানে নকলোঁ, মানে জবৰ টেনশ্যনটো মোৰ গাতহে, মোৰ মূৰতহে থাকে সদায়। সকলো টেনশ্যনবোৰ ময়ে সদায় পাওঁ। দেউতাৰ টেনশ্যনটো মই ল'ব লাগে, মাৰ টেনশ্যনটো মই ল'ব লাগে, মানে গোটেই ঘৰৰ বস্তুখিনি মোৰ মাথাৰ ওপৰত সদায়। সেই বস্তুটো কোনো বুজি নাপাব, কাৰণ দুখীয়া মানুহৰ কষ্টটো কোনো বুজি নাপায়। সদায়তো ধনী মানুহৰ কষ্টবিলাকে বুজি পায়। কাৰোবাৰ দুখ হৈছে, কিন্তু আমি বুজি পাওঁ, কিন্তু আমাক কোনো বুজি নাপায়। সঁচা কথা, এক নম্বৰত। কিন্তু বিপদ বুলি যাম বুলিও যাব নোৱাৰোঁ। কি ক'ম? ইমান টেনশ্যন হৈছে নহয়। যাৰ মূৰত মানে টেনশ্যন হয় সেয়েহে জানে। নিশ্চয় কোনোবা যদি আছে এনেকুৱা টেনশ্যন পোৱা, তেওঁলোকে নিশ্চয় বুজি পাব যে কষ্ট মানুহৰ, গৰীব মানে কষ্ট কেনেকুৱা এটা, মানে কোনো যে অসহায় মানুহৰ মানে জীৱনত যদি কষ্ট হয় কেনেকুৱা লাগে। আমিতো বেলেগৰ পৰা 1 টকাও নাপাওঁ। আমি বেলেগক দিবহে পাৰোঁ, কিন্তু আমাক কোনেও নিদিয়ে। কিন্তু সহায় যদি বিচাৰোঁ কেতিয়াও নাপাম আমি। আৰু চৰকাৰী হস্পিটেল এখন গ'লেও তাৰ পৰা তাত কিবা এটা কৰিব গ'লেও চৰকাৰে মানে ঔষধো নিদিয়ে ভালকৈ, লগে লগে লিখি দিয়ে। হস্পিটেলৰ পৰা এটা ঔষধ নাপাওঁ, গোটেইখিনি নিজৰ। সমস্যাবোৰ সঁচাকৈ কেনেকুৱা যে মই পাৰ কৰি মানে ক'ব নোৱাৰোঁ দে ভগৱান। মানে এটা এৰি এটা মোৰ মূৰৰ ওপৰতে সমস্যাগিলা আহি থাকে। এই ৰাতিপুৱা ফোন এটা আহিলে ঘৰৰ পৰা কেনেকুৱা লাগে কওকচোন। যোনে এই কষ্টটো বুজি পায় তেওঁলোকে নিশ্চয় ক'ব।